गणेशाय नमः। নমস্কাৰ দৰ্শক বৃন্দ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এক পবিত্ৰ শুক্ৰবাৰ আৰু গ্ৰহৰ অৱস্থানে আজি আপোনাৰ ভাগ্যত কি নতুন বাৰ্তা কঢ়িয়াই আনিছে সেয়া জানিবলৈ আমি সাজু। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। আপোনালোকৰ মতামত আৰু প্ৰশ্নসমূহ কমেণ্টত জনাবলৈ নাপাহৰিব। আজি 19 জুন 2026, জেঠ মাহৰ শুক্ল পক্ষৰ আজি পঞ্চমী তিথি। আজিৰ নক্ষত্ৰ হ'ল অশ্লেষা। সূৰ্যোদয় পুৱা 5:41 আৰু সূৰ্যাস্ত সন্ধিয়া 7:15 হ'ব। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে দুপৰীয়া 12:01 পৰা 12:55 থকা অভিজিত মুহূৰ্তটো অতি শুভ। কিন্তু মনত ৰাখিব, পুৱা 10:47 পৰা 12:28 ৰাহু কাল থাকিব। এই সময়ত নতুন কাম আৰম্ভ নকৰিব। আহক এতিয়া আমি আজিৰ ৰাশিফলৰ দিশে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰই সিংহ ৰাশিত প্ৰৱেশ কৰিছে। এই গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ ব্যক্তিগত জীৱনত এক নতুন উৎসাহ আৰু আনন্দ কঢ়িয়াই আনিব। আজি আপুনি সামাজিক কাম-কাজত অতি সক্ৰিয় হৈ থাকিব আৰু একেধৰণৰ চিন্তাধাৰা থকা নতুন লোকৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পাব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকল আজি আপোনাৰ আনন্দৰ উৎস হৈ পৰিব। সেয়ে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে তেওঁলোকৰ সৈতে যিমান পাৰি সিমান সময় কটাওক। যদি আপুনি বিবাহিত বা কোনো সম্পৰ্কত আছে, তেন্তে আজিৰ দিনটো ৰোমান্টিক ডিনাৰৰ বাবে অতি উত্তম। আজি আপোনাৰ বাবে বিয়লি 5 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সময়খিনি অতি শুভ। মুগা ৰঙৰ পোচাক আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ বিশেষ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে বাধা আঁতৰ কৰাত আৰু আপোনাৰ শক্তি স্থিৰ কৰাত সহায় কৰিব। উপায়, আজি প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় অতিবাহিত কৰক। মেষ ৰাশিৰ প্ৰিয় জাতক জাতিকা, আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰিছে। আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে থকা সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ দুখজনক হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, জীৱনত এনে পৰিস্থিতি অহাটো স্বাভাৱিক। পৰিস্থিতিটো উন্নত কৰিবলৈ চেষ্টা কৰক, কিন্তু মনত ৰাখিব যে আপোনাৰ মনলৈ অহা যিকোনো কথা কোৱাৰ আগতে নিজৰ শব্দৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে এনে পৰিস্থিতিত আলোচনা বা কথোপকথন হৈছে আটাইতকৈ উত্তম সমাধান। তথাপিও যদি আপুনি অনুভৱ কৰে যে পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে, তেন্তে অলপ আঁতৰি থকাটোৱেই শ্ৰেয়। আনক নিজৰ ভুল বুজিবলৈ সুযোগ দিয়ক আৰু আনৰ আৱেগক সন্মান কৰক। আপোনাৰ আৱেগিক অৱস্থাৰ ওপৰত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে শান্তি আৰু মানসিক স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখিব। প্ৰতিকাৰ, আজি মানসিক শান্তিৰ বাবে অলপ সময় জিৰণি লওক। মৰমৰ মিথুন ৰাশিৰ জাতক জাতিকা, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে। এই দ্বিধাগ্ৰস্ত সময়ত আপুনি বিশ্বাস কৰা কোনোবাই আপোনাক প্ৰয়োজনীয় সকাহ আৰু শান্তি প্ৰদান কৰিব। এক প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ আৰু আপোনাক পুনৰ সঠিক পথলৈ ঘূৰাই আনিবলৈ আপোনাক সহায় আৰু দিহা পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে। আপোনাৰ চাৰিওফালে এনেকুৱা সুন্দৰ সমৰ্থনকাৰী লোক থকাৰ বাবে আপুনি কৃতজ্ঞতা অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে এই মহান লোকসকলক তেওঁলোকৰ সমৰ্থনৰ বাবে আপুনি কিমান কৃতজ্ঞ সেয়া জনাবলৈ নাপাহৰিব। আজি আপোনাৰ বাবে হালধীয়া ৰংটো ভাগ্যশালী। দুপৰীয়া 3 বজাৰ পৰা 15 পৰা বিয়লি 5 বজালৈ সময়ছোৱা শুভ। গতিকে সেই অনুসৰি আপোনাৰ দিনটো পৰিকল্পনা কৰক। বৃহস্পতি গ্ৰহে গোটেই বছৰটো প্ৰসাৰক প্ৰভাৱিত কৰি থকাৰ বাবে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ কোনো শুভ বস্তু বা প্ৰতীক আপোনাৰ লগত ৰাখক। উপায়, মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকা, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাক অতি আনন্দিত কৰি তুলিব আৰু সামাজিক অনুষ্ঠানত অংশ ল'বলৈ উৎসাহিত কৰিব। কৰ্মক্ষেত্ৰত বিগত কেইটামান দিনৰ ভাগৰুৱা পৰিৱেশৰ পিছত আজি আপুনি কেৱল জিৰণি ল'বলৈ বিচাৰিব আৰু সৰু-সুৰা কথাবোৰক লৈ চিন্তা নকৰিব। আপুনি আজি আপোনাৰ আপোনজনৰ সৈতে কিছু সুন্দৰ সময় কটোৱাৰ সিদ্ধান্ত ল'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে ই আপোনাৰ সম্পৰ্কত মধুৰতা আনিব
আৰু আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ বাবে বৰণ বা মুগা ৰংটো ভাগ্যশালী হ'ব। সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ হ'ব। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। এই বছৰ বৃহস্পতি গ্ৰহে নৱীকৰণৰ প্ৰেৰণা দিছে, সেয়েহে আৱেগিক সুস্থিৰতা আৰু আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখিবলৈ বিশেষ উপায় অৱলম্বন কৰক। উপায় পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক। মেষ ৰাশিৰ পিছত সিংহ ৰাশিৰ জাতকসকল, আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ সৃষ্টিশীলতা আৰু প্ৰতিভাৰ সকলোৱে প্ৰশংসা কৰিব। আজিৰ দিনটো আপোনাৰ জীৱনৰ এক অতি সুন্দৰ আৰু স্মৰণীয় দিন হ'ব পাৰে। আপোনাৰ বুদ্ধি আৰু দক্ষতাৰে আপুনি আনৰ জটিল আৰু কঠিন সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব পাৰিব, যিটো দেখি সকলোৱে আপোনাক সন্মান কৰিব। যিসকলে আপোনাৰ সমস্যা সমাধানৰ দক্ষতাৰ প্ৰশংসা কৰে, তেওঁলোকে বাৰে বাৰে আপোনাৰ পৰামৰ্শ বিচাৰি আহিব। এয়া সেই সোণালী সুযোগ যাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে, আজি আপুনি সমাজত যথেষ্ট সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। গতিকে এই সুযোগ হেৰুৱাব নালাগে আৰু নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি সফলতা অৰ্জন কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হ'ব পাৰে, সেয়েহে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে কোনো ৰক্ষাকৱচ ব্যৱহাৰ কৰক বা বিশেষ উপায় অৱলম্বন কৰক। আজিৰ উপায়: এখন ভাল কিতাপ পঢ়ক, যিয়ে আপোনাক নতুন জ্ঞান আৰু মানসিক শান্তি প্ৰদান কৰিব। মৰমৰ কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ পাৰিবাৰিক সম্পৰ্কবোৰ অধিক মধুৰ আৰু শক্তিশালী কৰিবলৈ এক সুন্দৰ দিন। যদি আপুনি আপোনাৰ আপোনজনৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা ভাবি আছে, তেন্তে এয়াই উপযুক্ত সময় যাত্ৰা আৰম্ভ কৰাৰ বাবে, বা কমেও তাৰ পৰিকল্পনা কৰাৰ বাবে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এই যাত্ৰাই আপোনাৰ সকলো চিন্তা দূৰ কৰিব আৰু অতীতৰ মানসিক চাপৰ পৰা আপোনাক যথেষ্ট সকাহ দিব। আজি আপুনি কৰা সৰু যাত্ৰাই আপোনাৰ আৰু আপোনাৰ চাৰিওফালৰ মানুহৰ জীৱনত আনন্দ আৰু সাহসৰ সঞ্চাৰ কৰিব। আপোনাৰ বাবে আজিৰ ভাগ্যশালী ৰং হ'ল এমৰাল্ড গ্ৰীণ, অৰ্থাৎ গাঢ় সেউজীয়া। আজি আবেলি ৪ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে অহা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ কোনো ৰত্ন বা বিশেষ বস্তু ব্যৱহাৰ কৰক। উপায়: আজি এটা নতুন চখ বা হবি গঢ়ি তুলিবলৈ চেষ্টা কৰক। প্ৰিয়তুলা ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণৰ বাবে আজি আপুনি অলপ বিৰক্ত আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি নিজকে শান্ত ৰাখক আৰু আপোনাৰ খঙাল স্বভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজিৰ দিনটোত নিজকে দৈনন্দিন কাম-কাজত ব্যস্ত ৰাখক আৰু মনটো শান্ত ৰাখিবলৈ চেষ্টা কৰক। খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব, কাৰণ ই পৰিস্থিতিটো অধিক জটিল কৰি তুলিব পাৰে। আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনৰ মাজত পাৰ্থক্য ৰাখক, ইয়াৰ ফলত দিনটোৰ শেষত আপুনি ভাল অনুভৱ কৰিব। ভাগ্য উন্নত কৰিবলৈ আজি নীলা ৰঙৰ পোছাক পৰিধান কৰক। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ৩০ মিনিটৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ইতিবাচক হ'ব পাৰে। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ অধিক হোৱাৰ বাবে ইয়াক সন্তুলিত কৰিবলৈ নীলা ৰত্ন বা নীলাম ধাৰণ কৰাটো উপকাৰী হ'ব। প্ৰতিকাৰ হিচাপে নিয়মিত ব্যায়াম কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণৰ বাবে আজি আপুনি অতি আনন্দিত আৰু সন্তুষ্ট অনুভৱ কৰিছে। আজি আপুনি পুৰণি বন্ধুসকলক লগ পোৱাৰ সম্ভাৱনা আছে বা ইণ্টাৰনেটৰ জৰিয়তে হঠাৎ তেওঁলোকৰ সৈতে যোগাযোগ হ'ব পাৰে। এই ছুটি আৰু অপ্ৰত্যাশিত পুনৰ্মিলনবোৰে আপোনাক বহুত আনন্দ দিব। আজি অলপ সময় উলিয়াই পুৰণি দিনবোৰৰ কথা সোঁৱৰক আৰু আপোনালোকৰ উমৈহতীয়া অভিজ্ঞতাৰ ওপৰত হাঁহক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এনে ঘটনাবোৰক আনন্দদায়ক সংযোগ বুলি গণ্য কৰা হয় আৰু আপুনি ইয়াৰ সম্পূৰ্ণ সুবিধা লোৱা উচিত। আজি যিসকল বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হৈছে, তেওঁলোকৰ সৈতে সম্পৰ্ক বজাই ৰাখক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে, বিয়লি ৫ বজাৰ ৩০ মিনিটৰ পৰা ৬ বজাৰ ৩০ মিনিটৰ সময়ছোৱা আপোনাৰ বাবে দিনটোৰ আটাইতকৈ ভাগ্যশালী সময় আৰু নতুন কাম আৰম্ভ কৰিবলৈ এয়া এক সুন্দৰ সময়। শনি গ্ৰহে আপোনাৰ জীৱনৰ মূল দিশবোৰ পৰীক্ষা কৰি থকাৰ বাবে স্পষ্টতাৰ বাবে এটা ৰত্ন পিন্ধক বা লগত ৰাখক। উপায়: আজি শান্ত আৰু সুমধুৰ সংগীত শুনক।
প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকা সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি বিভিন্ন দিশত হতাশা আৰু বিফলতাৰ সন্মুখীন হ'ব পাৰে। আপুনি নিজৰ বাবে যি পৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰণ কৰিছে সেয়া পূৰণ কৰাত অসুবিধা হ'ব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে আৰু আপুনি মানসিকভাৱে অশান্ত অনুভৱ কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে এই সমস্যাবোৰক লৈ অতিশয় চিন্তিত নহ'ব, কাৰণ এই সময়ছোৱা অতি কম দিনৰ বাবেহে। ধনু ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আজি সোণালী হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সন্ধিয়া সাৰে ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক, কাৰণ এই সময়ছোৱা আপোনাৰ দিনটোৰ আটাইতকৈ শুভ সময় বুলি গণ্য কৰা হয়। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে, গতিকে ইতিবাচক হৈ থাকক। উপায়: প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকল দীৰ্ঘদিন ধৰি চলি অহা এটা আইনী যুঁজ, যিটো আপোনাৰ বাবে চিন্তা আৰু উদ্বেগৰ কাৰণ আছিল, সেয়া অৱশেষত আপোনাৰ পক্ষত সমাধান হ'বলৈ গৈ আছে। সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক এই আইনী জটিলতাৰ পৰা মুক্ত কৰি পুনৰ আপোনাৰ দৈনন্দিন জীৱনলৈ ঘূৰি অহাত সহায় কৰিব। এতিয়া মানসিক আৰু আৱেগিকভাৱে অতীতক এৰি জীৱনত আগুৱাই যোৱাৰ সময়। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাটো এটা ভাল পৰিকল্পনা হ'ব, কাৰণ ই আপোনাক দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা প্ৰয়োজনীয় জিৰণি দিব আৰু আপোনাৰ মনক সতেজ কৰি তুলিব। সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে আজি ইণ্ডিগো বা গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি বিয়লি ৫ বজাৰ পৰা ৭ বজাৰ সময়ছোৱা গুৰুত্বপূৰ্ণ কামৰ বাবে অতি উত্তম। এই বছৰ ৰাহুৰ প্ৰভাৱৰ বাবে শক্তিৰ উঠানমা হ'ব পাৰে, সেয়েহে ভাৰসাম্য বজাই ৰাখিবলৈ কোনো ৰক্ষাকবচ বা ৰত্ন ধাৰণ কৰাটো লাভজনক হ'ব। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল চন্দ্ৰই সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ বহুতে নিজৰ জীৱনত এক ভাৰসাম্য আৰু সমন্বয় অনুভৱ কৰিব। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আপুনি আপোনাৰ ব্যক্তিগত সম্পৰ্কবোৰত স্বাভাৱিকতকৈ অলপ বেছি সংবেদনশীল হৈ পৰিব পাৰে, কিন্তু সম্পৰ্কত এক সুস্থ ভাৰসাম্য বজাই ৰাখিবলৈ আপুনি কৰা প্ৰচেষ্টাসমূহৰ সুফল আপুনি অৱশ্যেই পাব। অলপ সময় অকলে কটোৱা আৰু জিৰণি লোৱাটো আপোনাৰ মানসিক শান্তিৰ বাবে অতি উত্তম। আজি আপোনাৰ বাবে শুভ সময় হ'ল সন্ধিয়া ৫ বজাৰ পৰা নিশা ৮ বজালৈ। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল কমলা। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰত থকাৰ বাবে নিৰন্তৰ প্ৰগতিৰ বাবে কোনো ৰত্ন বা পবিত্ৰ বস্তু ব্যৱহাৰ কৰাটো উপকাৰী হ'ব। উপায়: আজি পৰিয়ালৰ সৈতে সপোন আঁতক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোকৰ দিনটো শুভ হওক। মীন ৰাশিৰ জাতক জাতিকাসকল সিংহ ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণৰ ফলত আপুনি আপোনাৰ শক্তি কোনো সৃষ্টিশীল কামত খটুৱাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আপোনাৰ মানসিক, শাৰীৰিক, আৱেগিক আৰু আধ্যাত্মিক স্বাস্থ্য আজি অতি উন্নত থাকিব। আপোনাৰ আৱেগবোৰ ভাৰসাম্যপূৰ্ণ হৈ থাকিব আৰু আত্মবিশ্বাস তুংগত থাকিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি আপুনি আপোনাৰ আপোনজনৰ সৈতে কিছু স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰিব পাৰিব। ব্ৰহ্মাণ্ডৰ সকলো ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি আপোনাৰ পোছাকত নেমু ৰঙৰ ব্যৱহাৰ কৰক। উত্তম ফলাফল পাবলৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি দুপৰীয়া ৩:১৫ আগতেই সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনাৰ লগত কোনো শুভ বস্তু ৰাখক বা বিশেষ ৰত্ন ধাৰণ কৰক। উপায়: আজি ঘৰত নিজে এটা পুষ্টিকৰ আহাৰ ৰান্ধক।